হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এইটো এটা স্নেক্সৰ ৰেচিপি। চাহৰ লগত খাবলৈ সোৱাদ। ৰেচিপিটো বনাবলৈ মই এটা কলা পচলা লৈছোঁ, ভীমকলৰ পচলা। প্ৰথমতে মই এইদৰে অলপ চফা কৰি লৈছোঁ। এতিয়া পচলাটো কাটিলোঁ। কটাৰ পাছত আকৌ অলপমান মিহি মিহি কৰি কাটিছোঁ। পচলাখিনি মিহিকৈ কাটিলে খাবলৈ সোৱাদ হয়। এতিয়া নিমখ আৰু তেল দি পচলাখিনি সানিছোঁ। এইদৰে পচলাখিনি মই অলপ থেতেলিয়াই লৈছোঁ। টাৱা এখনত পচলাখিনি কিছু সময় গৰম কৰিছোঁ। পচলাত থকা পানীখিনি শুকাই যাব আৰু পচলাখিনি অকণমান সিজিব। এটা আলু মই এইদৰে পিহি লৈছোঁ। পিহি লোৱা আলুখিনি পানীত তিয়ালোঁ আৰু এতিয়া চেপি লৈছোঁ। পচলাখিনি ঠাণ্ডা হ'ল। এইদৰে থাল এখনত লৈছোঁ। আলু পিহা, জলকীয়া, আদা নহৰু, গোটা জিৰা, মছলা, হালধি, অকণমান নিমখ দিছোঁ। এয়া পিঠাগুড়ি। এতিয়া অলপ বেচন লৈছোঁ। তেল অকণমান দিছোঁ। সকলোখিনি মই এইদৰে সানিছোঁ। এতিয়া ভালদৰে হাতেৰে সানি লৈছোঁ। এইদৰে মুঠি মাৰিব পৰা হ'ল। যদি ঢিলা হয়, পিঠাগুড়ি নহ'লে বেচন অলপমান দি দিব। প্ৰয়োজন মতে লাডুকেইটা বনাই ল'ব। এতিয়া বেচনত মছলা, হালধি, নিমখ, বেকিং পাউডাৰ, পানী অলপ দি ঘোল এটা তৈয়াৰ কৰি লৈছোঁ। শুকান বেচনত লাডুকেইটা সানি ল'লোঁ। এইদৰে ঘোলটো জুবুৰিয়াই তেলত ভাজিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম, তাৰপাছত ল' কৰি থ'ব। লাহে লাহে এইকেইটা সিজিব।
এইদৰে লাহে লাহে লৰাই দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া পচলাৰ চপ হ'ল, গোটেইকেইটা চপ মই ভাজি লৈছোঁ। চাহৰ লগত খাবলৈ সোৱাদ। Thank you for watching my channel. Take care. Bye bye.